আজি আমি আলোচনা কৰিম ক্লাবসমূহৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে ক্লাবৰ মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন সংবিধান বা এমঅ'এটো কেনেকৈ বনাব লাগে। আমি এইটো এটা ডেমো দেখুৱাই আছোঁ আপোনালোকক। খৈৰাবাৰী নেতাজী ক্লাব আমি ৰেজিষ্ট্ৰেশ্যন কৰি দিছোঁ ইতিমধ্যে, তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনৰ চাৰ্টিফিকেটো পাই গৈছে। তো ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে মেমৰেণ্ডাম অফ এছ'চিয়েশ্যনটো কিদৰে আপোনালোকে ড্ৰাফ্ট কৰিব লাগিব বা বনাব লাগিব তাৰে সবিশেষ মই এইটো ভিডিঅ'ৰ মাজত আলোচনা কৰি আছোঁ। আগৰ ভিডিঅ'খিনিত মই মন্দিৰ মছজিদ নামঘৰ নাইবা NGO নাইবা ছ'চাইটি এছ'চিয়েশ্যন ইত্যাদিসমূহ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যিটো মেমৰেণ্ডামৰ ফৰ্মেট সেইটো মই দেখুৱাইছোঁ। আপোনালোকে মোৰ আগৰ ভিডিঅ'কেইটা চাব পাৰে যদি প্ৰয়োজন হয়। ইয়াতে মই দেখুৱাই আছোঁ ক্লাব ৰেজিষ্ট্ৰেশ্যনৰ ডকুমেণ্টছ কেনেকৈ বনাব। তো মেমৰেণ্ডামটো আপোনালোকে প্ৰথমে এনেকুৱাকৈ আপুনি লিখিব লাগিব হেডত মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন ফৰ আপোনাৰ ক্লাবৰ নামটো ইয়াতে দিব আৰু ক্লাবৰ নামটো ইয়াতে দিব, ফুল এড্ৰেছটো ইয়াতে দিব, অবজেক্টিভসমূহ ইয়াতে দি দিব। যেনেকৈ মেইন অবজেক্টিভ প্ৰমোশ্যন অফ স্পৰ্টছ, ফিজিকেল ডেভেলপমেণ্ট, ডেভেলপিং স্পৰ্টিং টেলেণ্টছ এমং ইউথ by organizing coaching camps, sports meets and inter-village and block level competitions ইত্যাদি। এইটো ডিটেইলছ অবজেক্টিভছৰ প্ৰথম টপিকটো স্পৰ্টছ বুলি ৰাখিব। তাৰপিছত ইলাবৰেট কৰিবলৈ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আপুনি ইয়াতে চিল লগাব লাগিব প্ৰত্যেক পেজতে। ইলাবৰেট কৰিবলৈ হ'লে আপুনি এইখিনি লিখিলে তাৰপিছত স্পৰ্টছৰ আণ্ডাৰত কি কৰিব গোটেইখিনি বস্তু ইয়াতে আপোনালোকে লিখিব লাগিব। বাকীখিনি যেনেকৈ অফিচিয়েল ফৰ্মেটত ড্ৰাফ্ট কৰিব লাগে গোটেইখিনি আমি অফিচিয়েল ফৰ্মেটত ড্ৰাফ্ট কৰি দিছোঁ। আপোনালোকে ইয়াৰ পৰা চাই বনাব পাৰে, নাইবা যদি আপোনালোকে ডাউনলোড কৰিব খোজে আমাৰ পৰা ল'ব খোজে, এইটো ৰেডিমেড ফৰ্মেট আমাৰ তাত আছে। আপোনালোকে অনলি ফৰ 99 ৰুপিজ বা 500 ৰুপিজ পে' কৰি আপোনালোকে এইটো ডাউনলোড কৰিব পাৰে। এডিটেবল PDF আৰু ৱৰ্ড ফাইল দুয়োটাই। ডাউনলোড কৰিবলৈ আপোনালোকে আমাৰ এইটো ৱেবছাইটত ভিজিট কৰিব লাগিব registrationindia.org/services। মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। ইয়াৰ পৰা যাই কিনে আপুনি ৰেডিমেড ফৰ্মেটত গোটেইখিনি ৰেজিষ্ট্ৰেশ্যনৰ ক্লাব ৰেজিষ্ট্ৰেশ্যনৰ যিখিনি ডকুমেণ্টছ লাগে গোটেইখিনি ইয়াতে ডাউনলোড কৰি ল'ব পাৰিব। এডিটেবল ফৰ্মেটত ৱৰ্ড ফাইল আৰু PDF ফাইল দুয়োটাই আছে। আপুনি অনলি নাম এড্ৰেছখিনি এডিট কৰি বাকী ডাইৰেক্টলি ছাবমিট দিব পাৰিব। এইখিনি ডকুমেণ্টছ বনাওঁতে আপোনালোকৰ পৰা যদি এডভোকেট বা কনচালটেণ্টক দিয়ে চাৰ্জেছ 10,000 পৰা 15,000 টকা চাৰ্জেছ ল'ব। গতিকে আপোনালোকে নিজাববীয়াকৈ ইয়াৰ পৰা ডাউনলোড কৰি নিজে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কৰিব পাৰে। অনলাইন এপ্লিকেশ্যন কেনেকৈ কৰিব লাগে তাৰে ভিডিঅ' মোৰ ৱেবছাইট এইটো ইউটিউব চেনেলত আছে। আপোনালোকে চাই মেলি তাৰ পৰা টিউটৰিয়েল লৈ আপোনালোকে নিজে এপ্লাই কৰিব পাৰে। যদি কিবা অসুবিধা হয় আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। ইয়াৰ পৰা আপোনালোকে ডকুমেণ্টছখিনি গোটেইখিনি পাব। এফিডেভিটৰ ফৰ্মেটছ হওক বা MOA হওক বা ৰেডিমেড যিখিনি ফৰ্মেট ডকুমেণ্টছ লাগে ৰেজিষ্ট্ৰেশ্যন গোটেইখিনি আপোনালোকে ছ'চাইটি একমতে কৰিলে কি লাগিব গোটেইখিনি পাব। তো ডাউনলোড কৰিবলৈ আপোনালোকে প্লেচ অৰ্ডাৰত ক্লিক কৰিব লাগিব। এনেকুৱাকৈ প্লেচ অৰ্ডাৰত ক্লিক কৰাৰ লগে লগে আপোনালোকে আমাৰ পে'মেণ্ট পেজটোত গুচি যাব। তাতে আপুনি চেক কৰি ল'ব যিটো এমাউণ্ট তাতে লিখা আছে সেইটো ইয়াতে ডিছপ্লে হৈছে নে নাই। ইয়াতে মেইল ফোন নম্বৰটো দিব লাগিব। দি মেলি আপুনি ডাইৰেক্ট কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আমাৰ পে'মেণ্ট পেজটোলৈ গুচি যাব। পে'মেণ্ট হোৱাৰ পিছত আপোনালোকে এনেকুৱাকৈ ডাউনলোডৰ ফাইলছকেইটা মেইলত ৰিচিভ কৰিব। মেইলৰ পৰা আপুনি তাত ডাউনলোড কৰি লৈ এডিট কৰিব পাৰিব। তো এয়া আছিল ক্লাবৰ মেমৰেণ্ডাম কিদৰে বনাব পাৰি তাৰে ডিটেইলছ। আশা কৰিছোঁ যদি কিবা কনফিউজ আছে আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নম্বৰ ডিটেইলছ আমাৰ ডেছক্ৰিপশ্যনত দিয়া আছে। আশা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পালে ক্লাবৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে মেমৰেণ্ডাম এছ'চিয়েশ্যন কিদৰে বনাব পাৰি। ধন্যবাদ।